সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো গুৰৰ পিঠা। প্ৰথমতে মই হালি চাউলৰ পিঠাগুৰি লৈছো 2 কাপ আৰু লগতে লৈছো সুজি আধা কাপ আৰু ময়দা আধা কাপ আৰু লগতে দিছো আধা চামুচ বেকিং পাউডাৰ। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই যাব। এতিয়া মই সকলোবোৰ ভালদৰে এনেকৈ মিলাই লম। তাৰ পাছত মই গুৰবোৰ কাটি লৈছো মিহি মিহি কৰি। মিহি মিহি কৰি কাটি ললে মানে গলাবলৈ সুবিধা হয়। এয়া মই কুহুমীয়া গৰম পানী লৈছো। তাতে মই গুৰবোৰ দি দিম গলিবলৈ। এয়া মই গুৰ লৈছো 2 কাপ। কুহুমীয়া গৰম পানী দিলে মানে কি হয় গুৰখিনি গলিবলৈ অকমান সুবিধা হয় সোনকালে। এটা চেকনিৰে চেকি দি পিঠাগুৰিত অলপ অলপকৈ দি এতিয়া মই ভালকৈ এনেদৰে মিলাই লম। গুৰৰ পিঠা সকলোৱে বনাব জানেই। মইনো কেনেকৈ বনাইছো তাকেহে আপোনালোকৰ আগত আগবঢ়াইছো। সঠিক জোখত সকলোবোৰ বস্তু দিলে পিঠাটো খাবলৈ ভাল হয়। আৰু লগতে কি সুজি আৰু ময়দা যে দিছো কি কাৰণে দিছো জানেনে বাৰু? সুজি আৰু ময়দা দিলে কি হয় পিঠাটো কোমল হৈ থাকে। কেইবাদিনৰ কাৰণেও ৰাখিব পাৰি। 15-20 দিনৰ কাৰণে ধুনীয়াকৈ এনেটো মানে কোমলে হৈ থাকিব। যেনেকৈ প্ৰথমতে বনোৱা অৱস্থাটো যেনেকৈ থাকে কোমল হৈ সেই ঠিক তেনেদৰেই থাকিব। অকল পিঠাগুৰি দি বনালে কি হয় পিঠাটো প্ৰথম দিনাখন ঠিকে থাকে কোমল, কিন্তু পিছদিনাখনলৈ মানে টান হৈ যায়। এতিয়া এনেদৰে সুজি আৰু ময়দা দি যদি বনায় সেইটো নোহোৱা হৈ যায়, ধুনীয়া কোমল হৈ থাকে, খাবলৈ বহুত ভাল হয়। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেদৰে। আকৌ অকণমান দি দিছোঁ মই এনেদৰে। এতিয়া অলপ সময়ৰ কাৰণে মই ৰাখি দিম মানে 1 ঘণ্টামানৰ পিছতে বনাব পাৰি। এই পিঠাটো বনাবৰ কাৰণে অকল হালি চাউলৰ পিঠা দি বনাবলৈ হ'লে ৰাতিটো ৰাখি দিব লাগে গোটেই নিশাটো, কিন্তু এইটো পিঠা বনাবৰ কাৰণে 2 ঘণ্টামান সময় ৰাখি দিলেই হৈ যায়। এতিয়া চাওক মই বনাই দেখাম আপোনালোকক। মই কিন্তু 1 ঘণ্টাহে ৰাখিছিলোঁ দেই। চাওক ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকেও বনাই খাই চাব, কেনে পাই জনাব। এটা ধুনীয়া পিঠা চাওকচোন মই ধুনীয়া হৈছে। মোৰ ভিডিওটো আজিলৈকে ইমানেই আছিল। আপোনালোকে চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আহিম মোৰ অন্য এটা ৰেচিপিলৈ। আজিলৈ আহিছোঁ। বাই বাই।